মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইয়ে মোৰ নমস্কাৰ লবা তোমালোক আটাইকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো এই চেনেলটোৰ জৰিয়তে মই ইংৰাজী গ্ৰামাৰৰ সকলোবিলাক কথা একেবাৰে A to Z মানে এভৰিথিং যিমানখিনি দৰকাৰী বস্তু থাকে ইংৰাজী গ্ৰামাৰৰ আটাইখিনি বস্তু মই পাৰ্ট বাই পাৰ্ট আলোচনা কৰি থাকিম আৰু আজিৰ এই প্ৰথমটো ভিডিঅ'ত মই ইংৰাজী গ্ৰামাৰৰ টেন্সৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত আলোচনা কৰিম আৰু টেন্স বিষয়টোক বাছি লোৱাৰ উদ্দেশ্য এটাই যে টেন্স জানিলে ইংৰাজী গ্ৰামাৰৰ বাকিবিলাক বিষয় সহজ হৈ পৰে গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাবা তেতিয়া কথাবিলাক বুজি পোৱাতে সহজ হ'ব আৰু যদিহে ইয়াত কিবা নুবুজা বিষয় বা কিবা খোকজা থাকি যায় মনত তেনেহলে তোমালোকে বিনা সংকোচে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ টেন্স মানে হৈছে কাল আৰু কাল মানে হৈছে সময় আমি সকলোৱে জানো কাল মানে হৈছে সময় এতিয়া টেন্স বুলি কওঁতে দুটা গুৰুত্বপূৰ্ণ বস্তু আছে সেইটো হল সময় আৰু কাম এই দুটা কথা গুৰুত্বপূৰ্ণ অকল সময়ে নহয় কামটোও টেন্সত সমানে গুৰুত্বপূৰ্ণ এতিয়া আমি যে কথা পাতি আছো মই তোমালোকৰ লগত কথা পাতি আছো এই কামটো বৰ্তমান সময়ত হৈ আছে আৰু যোৱাকালি তোমালোক স্কুললৈ গৈছিলা অহাকালি তোমালোক স্কুললৈ যাবা এই দুটা কাম যোৱাকালি যোৱা কামটো বা অহাকালি যে যাবা সেই কামটো বৰ্তমান সময়ত হৈ থকা নাই এটা কাম আগতে হৈ গৈছে এটা কাম ভৱিষ্যতে হ'ব অৰ্থাৎ তিনিটা উদাহৰণতে তিনিটা বিভিন্ন সময়ৰ মানে ভিন্ন সময়ৰ উদাহৰণ দিয়া হৈছে গতিকে এই তিনি ধৰণৰ সময়ৰ কথা বুজাবলৈ আমাক তিনি ধৰণৰ টেন্সৰ প্ৰয়োজন হয় ইংৰাজী বিষয়ত আমি যেহেতু অসমীয়া ভাষাটো সৰুৰে পৰা শিকিছো অসমীয়া আমাৰ মাতৃভাষা গতিকে অসমীয়াত কথাখিনি কওঁতে কোনো সমস্যা নাই যেনে মই যোৱাকালি স্কুললৈ গৈছিলো মই আজি স্কুললৈ গৈছো আৰু মই অহাকালি স্কুললৈ যাম মই ধুনীয়াকৈ কৈ দিছো কিন্তু টেন্স নাজানিলে আমি এইখিনি কথাকে ইংৰাজীত কিন্তু ক'ব নোৱাৰিম বা কওঁতে আমাৰ সমস্যা আহিব আৰু সেই কাৰণে এই কথাখিনি ধুনীয়াকৈ শিকিবলৈ বা ইংৰাজীত ধুনীয়াকৈ ক'বলৈ আমাক টেন্সৰ প্ৰয়োজন হয় আৰু সেই টেন্স তিনিটা হৈছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স the present tense মানে হৈছে বৰ্তমান কাল মানে বৰ্তমান সময়ত চলি থকা যিবিলাক কথা সেইবিলাক কথা বুজাবলৈ বৰ্তমান কালত বাক্য এটা লিখা হয় past tense মানে হৈছে অতীত কাল মানে যিবিলাক ঘটনা ইতিমধ্যে ঘটি গৈছে বৰ্তমান সময়ত ঘটি থকা ঘটনা নহয় আগতে ইতিমধ্যে ঘটনাটো ঘটি গৈছে সেইবিলাক ঘটনা বুজাবলৈ সেইবিলাক কথা ক'বলৈ আমি past tense ব্যৱহাৰ কৰোঁ আৰু ভৱিষ্যতে কোনো এটা কাম হ'ব এনেকুৱা ধৰণৰ কথা বুজাবলৈ আমি future tense ব্যৱহাৰ কৰোঁ এতিয়া মই ইতিমধ্যে ক'লো যে টেন্স মানে কিন্তু অকল সময়ে নহয় ইয়াত কিন্তু কামৰ কথাও কোৱা হয় কেনেকৈ কোৱা হয় ধৰা হল মই বৰ্তমান তোমালোকৰ লগত কথা পাতি আছো কোনো এটা কাম চলি আছে কামটো কমপ্লিট হোৱা নাই মানে কাম কথা পাতাখানি চলি থাকিব আগন্তুক কিছু সময়লৈকে চলি থাকিব মই আজি স্কুললৈ গৈছো ঘটনাটো আজি হৈছে অলপতে হৈছে বা তোমালোক আজি স্কুললৈ গৈছা কিন্তু ঘটনাটো ইতিমধ্যে ঘটি গৈছে কামটো হৈ গৈছে কোনো এটা কাম চলি আছে কোনো এটা কাম হৈ গৈছে বা মই ভাত খাওঁ এটো বৰ্তমান কালৰ কথা কিন্তু কামটো ইতিমধ্যে হৈ গৈছে না হৈ যোৱা নাই নে হ'ব আমি একো বুজি পোৱা নাই কিন্তু মই ভাত খাওঁ বুলিহে কৈছো এটো এটা সাধাৰণ কথা মই ভাত খোৱা হৈছে নে খাই আছো নে খাম এই বাক্যটোৰ দ্বাৰা একো বুজিব নোৱাৰি গতিকে এই তিন ধৰণৰ কথা ইয়াতে আহি পৰিব ইয়াৰ উপৰি আৰু আন ধৰণৰ কিছুমান আছে আমি লাহে লাহে এইখিনি বস্তু আগলৈকে বুজিম গতিকে একেটা টেন্সৰ মানে ভিতৰতে অৰ্থাৎ একেটা সময়ৰ ভিতৰতে কিন্তু কামৰ যেটো অগ্ৰগতি কৰবাত হৈ আছে কৰবাত এইমাত্ৰ হৈ গ'ল বা কৰবাত মানে কেতিয়া হৈছে কি হৈছে আমি একো গমেই পোৱা নাই এই ধৰণৰ বিভিন্ন পাৰ্থক্য আহি পৰে আৰু এই পাৰ্থক্যবিলাক ভালদৰে বুজিবৰ কাৰণে আমাৰ কি কৰা হৈছে প্ৰতিটো টেন্সৰে আৰু চাৰিটাকৈ ভাগ কৰা হৈছে সেই ভাগকেইটা হৈছে সিম্পল অৰ ইনডেফিনিট কন্টিনিউয়াস পারফেক্ট আৰু পারফেক্ট কন্টিনিউয়াস এতিয়া মই ইতিমধ্যে ক'লো যে প্ৰতিটো ভাগকে আৰু চাৰিটা ভাগ কৰা হৈছে কিন্তু ইয়াত ভয় খোৱা কোনো কথা নাই এটো আমাৰ কাৰণে এটা সুখৰ খবৰ কি সুখৰ খবৰ যে এই ভাগকেইটা কৰাৰ ফলত আমাৰ টেন্স বুজিবলৈ বেছি সহজ হৈ গৈছে কেনেকৈ সহজ হৈ গৈছে আমি এটো বস্তু বুজিম তাৰ আগতে আৰু এটা ভাল খবৰ আমি বুজিলাম যে মই যে ক'লো যে প্ৰতিটো ভাগকে চাৰিটাকৈ ভাগ কৰা হৈছে সেই চাৰিটা ভাগ কিন্তু প্ৰতিটো ক্ষেত্ৰতে একেই হ'ব মানে এই চাৰিটা ভাগ প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰতো খাটিব পাষ্ট টেন্সৰ ক্ষেত্ৰতো খাটিব আৰু ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো খাটিব মানে সহজকৈ বুজিলো এনেকৈ যে প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত চাৰিটা ভাগ কি হ'ব সিম্পল প্ৰেজেন্ট টেন্স নাইবা প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পারফেক্ট টেন্স আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স
ঠিক তেনেদৰে past tenseৰ চাৰিটা ভাগ কি হ'ব এইকেইটাই হ'ব simple past tense নাইবা past indefinite tense past continuous tense past perfect tense আৰু past perfect continuous tense ঠিক তেনেদৰে future tenseৰ ক্ষেত্ৰতো সেই একেই হ'ব simple future tense নাইবা future indefinite tense এটা কথা মনত ৰাখিবা যেতিয়া আমি সিম্পল বুলি কম সিম্পল বুলি কওঁতে কিন্তু সিম্পল টু টেন্সৰ আগত আহিব মানে সিম্পল ফিউচাৰ টেন্স কিন্তু ইনডেফিনিট কৰে কিন্তু ইনডেফিনিট ফিউচাৰ নকওঁ আমি ফিউচাৰ ইনডেফিনিট বুলি কম এইটো আমি মানে মেইন যেটো আমাৰ ভাগ আছে তাৰ পিছফালে লগাই দিম নেক্সট আহিল ফিউচাৰ কন্টিনিউয়াছ টেন্স ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স গতিকে প্ৰত্যেকটা ভাগত যদি চাৰিটা ভাগ আছে চাৰিটা ভাগ কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু একেই থাকে বেলেগ বেলেগ নহয় মানে আমি জাস্ট এইখিনি জানিলে আমি এই গোটেইকেইটা টেন্সৰ কাৰণে আমাৰ কামত আহিব কিন্তু তাৰ নিয়মবিলাক অলপ অলপ বেলেগ কি বেলেগ কেনেকুৱা বেলেগ আমি এই ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ গম পাই থাকিম বাৰু যিয়ে নহওক এতিয়া আজি আমাৰ প্ৰথম টেন্সৰ ভাগ হিচাপে আমি আৰম্ভ কৰিম প্ৰেজেন্ট টেন্স আৰু এই প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটাও এইকেইটা যেহেতু হ'ব আমি এতিয়া আৰম্ভ কৰিম প্ৰেজেন্ট টেন্সৰ 1 নম্বৰ ভাগটো মানে সিম্পল অৰ ইনডেফিনিট সিম্পল প্ৰেজেন্ট টেন্স নাইবা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া প্ৰথমতে মই আহিছো যে প্ৰেজেন্ট ইনডেফিনিট টেন্স ইয়াত মই নাম্বাৰিং কৰিছো 1ৰ ৰোমান সংখ্যা দিছো 1 বুলি মানে প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স নাইবা সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সাজিবলৈ বৰ সহজ কেৱল সাবজেক্ট আৰু ভাৰ্ব ব্যৱহাৰ কৰিয়েই আমি এটা অৰ্থপূৰ্ণ বাক্য সাজিব পাৰো যেনে মই খেলো মই পঢ়ো মই যাও এইবিলাক বাক্য আমি ধুনীয়াকৈ সাজিব পাৰো কেনেকৈ সাজিব পাৰো মই দেখুৱাই দিছো ধৰা হল যে মই পঢ়ো কি হ'ব মই মানে হল আই আৰু পঢ়ো মানে ৰিড মানে হল পঢ়া এতিয়া এই ৰিড এটো হল ভাৰ্ব ৰিডটো হল ভাৰ্ব আৰু আইটো হল সাবজেক্ট মানে সাবজেক্ট আৰু কি ব্যৱহাৰ কৰিছো ভাৰ্ব ব্যৱহাৰ কৰিছো অকল সাবজেক্ট আৰু ভাৰ্ব ব্যৱহাৰ কৰিয়ে আমি এটা বাক্য সাজি দিছো যিটোৱে এটা অৰ্থ প্ৰকাশ কৰিছে মই পঢ়ো ঠিক তেনেদৰে যদি মই লিখো যে আই প্লে মই খেলো এতিয়াও কি হৈছে এটা অৰ্থ বুজোৱা বাক্য এটা হৈ গৈছে আই খেলো ইয়াতো অকল সাবজেক্ট আৰু ভাৰ্বে আছে তেও খেলে বা তুমি খেলা যদি মই কওঁ যে তেও খেলে তেনেহলে কি হ'ব তেনেহলে হ'ব হি প্লেজ হি টু হল সাবজেক্ট আৰু প্লেৰ লগত এছ যোগ হৈছে ইয়াতে এছ কিয় যোগ হৈছে তাৰ এটা কাৰণ আছে কাৰণটো হল হি হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত যদিহে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে ভাৰ্বৰ পিছফালে এছ বা ইএছ যোগ হয় এই বিষয়ে আমি পিছত ডিটেইলছ বুজিম এতিয়া মাত্ৰ মই এইটো কথা ক'ব বিচাৰিছো যে আমি মাত্ৰ সাবজেক্ট আৰু ভাৰ্ব ব্যৱহাৰ কৰিয়েই এটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সাজিব পাৰো মাত্ৰ আমাক কি লাগিব অলপমান শব্দ জ্ঞান লাগিব ধৰা হল তুমি মানে কি ইউ আমি সকলোৱে জানো তুমি মানে হল ইউ আমি মানে হল উই এতিয়া যদি মই কওঁ যে আমি খেলো তেনেহলে কি হ'ব যদি মই খেলো মানে হয় আই প্লে আমি খেলো মানে কি হ'ব উই নিশ্চয় তোমালোকে গম পাইছা কি হ'ব শব্দটো কমেন্টত লিখিবা গতিকে এনেদৰে আমি ধুনীয়াকৈ সহজতে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সাজিব পাৰো এতিয়া সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰো যিবিলাক আমাৰ অভ্যাসগত কাৰ্য যিবিলাক কাৰ্য আমি সদায় কৰো সেইবিলাক কথা বুজাবলৈ আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰো মানে যিবিলাক আমাৰ হেবিচুৱেল একচন অভ্যাস হৈ গৈছে হেবিট হৈ গৈছে যেনে মই সদায় ৰাতিপুৱা খোজ কাঢ়ো মই সদায় বিদ্যালয়লৈ যাওঁ তেও সদায় সঁচা কথা কয় এইবিলাক আমাৰ কি হেবিচুৱেল একচন বা মোৰ দেউতাই সদায় ৰাতিপুৱা বাতৰি কাকত পঢ়ে এইবিলাক অভ্যাসগত কাৰ্য গতিকে এইবিলাক কথা বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় কাৰণ এইবিলাক কথাত অতীতকাল ব্যৱহাৰ কৰিব নোৱাৰি গতিকে এনেকুৱা যিবিলাক অভ্যাসগত কাৰ্য আছে যিবিলাক কাৰ্য সদায় কৰা হয় সেইবিলাক কাৰ্য বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া উদাহৰণস্বৰূপে মই লিখিছো যে I always go to school 2 নম্বৰতে লিখিছো যে my father always reads the newspaper মানে মোৰ দেউতা মই সদায় স্কুললৈকে যাওঁ আৰু মোৰ দেউতাই সদায় বাতৰি কাকত পঢ়ে এইবিলাক হৈছে হেবিচুৱেল একচন সদায় হোৱা ঘটনা গতিকে ইয়াত কি কৰা হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় আৰু এটা এক্সাম্পল মই দিছো ইয়াতে
যে মই সদায় বাতৰি কাকত পঢ়ো যে I always read the newspaper. মই সদায় বাতৰি কাকত পঢ়ো I always read the newspaper. এতিয়া ইয়াতে কিন্তু এটা মন কৰিবলগীয়া কথা আছে কি কথা আছে যে এই যেটো বাক্য I always go to school ইয়াত ভার্ব কোনটো ভার্ব মানে হল ক্ৰিয়াপদ আৰু টেন্সৰ লগত কিন্তু ভাৰ্বৰ এটা ওতপ্ৰোত সম্পৰ্ক আছে মানে এৰাব নোৱাৰা সম্পৰ্ক আছে এতিয়া I always go to school ইয়াতে এই যেটো go এই go টো হৈছে ইয়াতে ভার্ব আৰু my father always reads the newspaper ইয়াতে কিন্তু এই reads এইটো হল ভার্ব মূল ভার্বটো হল read ইয়াতে s যোগ হৈছে আৰু ইয়াতে 3 নম্বৰ বাক্যটোত I always read the newspaperত এই read টো হৈছে ভার্ব ইয়াতে read টো read আছে এটা s যোগ হোৱা নাই এতিয়া এই তিনিটা বাক্যত তিনিটা ভার্ব ব্যৱহাৰ কৰা হৈছে go reads read দুটা ভার্ব অৱশ্যে একে এটা ভার্বত s যোগ হৈছে এটাত হোৱা নাই এতিয়া প্ৰশ্ন হ'ব পাৰে যে এটো ভার্বত s যোগ হল ইয়াতে readত s যোগ হল ইয়াত কিয় s যোগ হোৱা নাই ইয়াৰ কাৰণটো হল যেতিয়া আমি এটা বাক্য লিখিম বাক্য এটা লিখোতে আমাৰ অসমীয়াত কি হয় আমাৰ অসমীয়া বাক্যৰ গাঁথনিটো হল এনেকুৱা যে কৰ্তা যোগ কৰ্ম যোগ ক্ৰিয়া এই যেটো ক্ৰিয়া এই ক্ৰিয়া মানে হৈছে ভার্ব ক্ৰিয়া মানে হৈছে ভার্ব আৰু কৰ্ম মানে হৈছে অবজেক্ট মানে কি কাম আৰু কৰ্তা মানে হৈছে সাবজেক্ট মানে কামটো কোনে কৰিছে এতিয়া এটো হল আমাৰ অসমীয়াৰ মানে স্ট্ৰাকচাৰ এই যেটো স্ট্ৰাকচাৰ বনাইছো মই এটো অসমীয়াৰ স্ট্ৰাকচাৰ ইংৰাজী বাক্য স্ট্ৰাকচাৰ কিন্তু নহয় যেনে মই ভাত খাও কোনে ভাত খায় মই ভাত খাও কোনে কামটো কোনে কৰিছে কৰ্তা মই গটিকে মই ইয়াত লিখিছো মই কি খাইছো ভাত খাইছো কৰ্মটো হল ভাত ইয়াত ভাত লিখিম মই ভাত আৰু যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় কমপ্লিট হোৱা বুজায় এটো হল ক্ৰিয়াপদ এতিয়া খাও শব্দটো বাক্যটো শেষ হোৱা বুজাইছে গটিকে মই ভাত খাও বুলি বাক্যটো যদি অসমীয়াত লিখি দিও শুদ্ধ হ'ব মই ইয়াত সৰুকৈ লিখিছো বাৰু মই ভাত খাও এতিয়া এইটো বাক্যত এটো হল আমাৰ কৰ্তা মানে সাবজেক্ট এটো হল আমাৰ কৰ্ম মানে অবজেক্ট এটো হল মানে ভার্ব বা ক্ৰিয়াপদ কিন্তু ইংৰাজী বাক্য গঠনটো তেনেকুৱা নহয় ইংৰাজীত কি হৈ যায় প্ৰথমতে আহে সাবজেক্ট দ্বিতীয়তে আহে ভার্ব মানে ক্ৰিয়াপদটো মাজত আহি যায় আৰু লাষ্টত আহে আমাৰ অবজেক্ট অবজেক্টটো আমাৰ লাষ্টত আহে শেষত আহে গতিকে এই বাক্যটোত কি হৈছে আমাৰ এই ভার্বটো মাজত আহিছে I always go to school এই go শব্দটো মাজত আহি গৈছে আৰু বাকি যেটো আমাৰ কৰ্ম অবজেক্টটো আমাৰ পিছত গুছি গৈছে ঠিক তেনেদৰে দ্বিতীয় বাক্যটো my father টো হৈছে আমাৰ সাবজেক্ট আৰু এইটো হৈছে ভার্ব ভার্বটো মাজত আহিছে আৰু বাকি নিউজপেপাৰটো হৈছে অবজেক্ট এটো শেষত গুছি গৈছে আৰু তৃতীয় বাক্যটো কি হৈছে I টো হল সাবজেক্ট বাকি এইটো হল ভার্ব আৰু এইটো হল অবজেক্ট এটো শেষত গুছি গৈছে এতিয়া এই যেটো আমাৰ ভার্ব এই ভার্বটোত কি হয় যদিহে মানে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কথাটো মই কৈ আছো যদিহে কিবা কাৰণত কোনো এটা বাক্যত কি হয় আমাৰ যেটো সাবজেক্টটো যদি কি হয় ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার হয় তোমালোকে নিশ্চয় নাম্বাৰবিলাক জানা মানে বচন জানা নিশ্চয় যেনে ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বাৰটো হৈছে I প্লুৰাল নাম্বাৰ হৈছে we ঠিক তেনেদৰে সেকেন্ড পারসন সিঙ্গুলার নাম্বাৰ হৈছে you প্লুৰাল নাম্বাৰ হৈছে you থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰ হৈছে he she it আৰু যিকোনো ধৰণৰ নাম বুজোৱা শব্দবিলাক বিশেষ শব্দবিলাক সেইবিলাক হল থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰ আৰু they টো হৈছে থাৰ্ড পারসন প্লুৰাল নাম্বাৰ আৰু লগতে কি হ'ব নাম বুজোৱা শব্দ যদিহে গ্ৰুপত থাকে যেনে যদু এণ্ড মধু হৰি এণ্ড গীতা যদিহে এটাতকৈ অধিক নাম বুজোৱা শব্দ লগ হৈ থাকে এন কনজাংশনেৰে যুক্ত হৈ থাকে হেতু কিন্তু কি হৈ যাব থাৰ্ড পারসন প্লুৰাল নাম্বাৰ হৈ যাব গটিকে মই ক'ব বিচাৰিছো এইটো কথা যদিহে সাবজেক্টটো কি হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰ হয় একবচন হয় এটা বুজোৱা হয় তাৰ মানে এটা বুজায় তেনেহলে যেটো মূল ভার্ব থাকিব ক্ৰিয়াপদ থাকিব তাৰ ৰূপটো হলনি নহয় আমাৰ এখন ভাৰ্বৰ লিষ্ট আছে তোমালোকে নিশ্চয় জানা যদিহে লিষ্টখন মুখস্থ নাই এখন মুখস্থ কৰি লবা এখন খুব গুৰুত্বপূৰ্ণ সেইখন জানিলে তোমালোকৰ কাৰণে টেন্সটো একেবাৰে সহজ হৈ যাব গটিকে go went gone আমাৰ ভাৰ্বৰ লিষ্ট মতে হল এইটো এই go টো হৈছে আমাৰ ভাৰ্বৰ প্ৰথম ৰূপটো মানে যেটো প্ৰেজেন্ট ফৰ্ম হেইটো গটিকে এইটো ৰূপ হলনি নহয় যদিহে সাবজেক্টটো হয় ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বার কিন্তু এই দ্বিতীয় বাক্যটোত কি হৈছে মাই ফাদাৰ দিয়া আছে আৰু মাই ফাদাৰটো হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার গটিকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত ভাৰ্বৰ লগত s বা es যোগ হয়
গতিকে যেহেতু আমাৰ সাবজেক্টটো আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমাৰ ইয়াতে কি হ'ব যেটো ভাৰ্ব আছে তাৰ লগত এস যোগ হ'ব কেতিয়াবা ইএস যোগ হ'ব পাৰে হেতু কেনেকৈ কোন ক্ষেত্ৰত এস যোগ হয় কি ক্ষেত্ৰত মানে ইএস যোগ হয় হেতু মই পৰৱৰ্তী ক্লাছত ভালদৰে আলোচনা কৰিম ঠিক তেনেদৰে 3 নম্বৰ বাক্যত কি হৈ আছে I always read the newspaper কথা একেটাই মোৰ দেউতাই সদায় বাতৰি কাকত পঢ়ে মই সদায় বাতৰি কাকত পঢ়ো কথা একেটাই ক'ব বিচাৰিছে কিন্তু এঠাইত হৈছে ৰিডছ এঠাইত হৈছে ৰিড ইয়াৰ কাৰণটো হ'ল ইতিমধ্যে মই ক'লো যে আই যেটো মানে আমাৰ ওয়ার্ড হেতু সাবজেক্টটো হেতু ফার্স্ট পারসন আমাৰ সিঙ্গুলার নাম্বার ঠিক তেনেকৈ ইয়াতো আইটো কি হৈছে ফার্স্ট পারসন সিঙ্গুলার নাম্বার হৈছে আৰু সেই কাৰণে ইয়াতে ভাৰ্বৰ লগত এস যোগ হোৱা নাই আই অলৱেজ ৰিড দা নিউজপেপাৰ আৰু এই তিনিওটা কাৰ্যয়ে আমাৰ অভ্যাসগত কাৰ্য হেবিচুৱেল একচন আৰু সেই কাৰণে এই তিনিও ক্ষেত্ৰতে আমাৰ কি হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে এতিয়া এটো আগতে মই উদাহৰণ দি লৈছো এতিয়া আহিম আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত এটা বাক্যৰ ফৰ্মুলাটো কেনেকুৱা হয় মই ইতিমধ্যে এটা এক্সাম্পল দি ৰাখিছো সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট কিন্তু ভাৰ্বৰ কোনটো ৰূপ হ'ব মই ইতিমধ্যে ক'লো যে ভাৰ্বৰ যেটো আমাৰ প্ৰথম ৰূপ প্ৰেজেন্ট ফৰ্মটো গতিকে ইয়াতে কি হ'ব সাবজেক্ট প্লাস ভাৰ্ব 1 সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট ভার্ব 1 মানে ভার্বৰ প্ৰথম ফৰ্মটো মই ইয়াতে ষ্ট্ৰাকচাৰটো পুনৰবাৰ লিখি দিছো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আমাৰ যেটো সেন্টেন্স ষ্ট্ৰাকচাৰ হেতু হল এনেকুৱা সাবজেক্ট প্লাস ভার্ব 1 বুলি কওঁতে আমাৰ ভাৰ্বৰ লিষ্টৰ যেটো প্ৰথম ফৰ্ম আছে যিকোনো এটা মানে ভাৰ্বৰে যেনে ৰান ৰেন ৰান ঠিক তেনেকুৱা কথা প্ৰথমটো ভাৰ্ব 1 প্লাস অবজেক্ট মানে হল কৰ্ম আৰু যদি হে কিবা বাক্য থাকে সে ৰেষ্ট অফ দা সেন্টেন্স যদি হে কিবা থাকে আৰু ইফালে পিছফালে আমাৰ আহি যাব এইটো হল ষ্ট্ৰাকচাৰ এতিয়া এই ষ্ট্ৰাকচাৰত আমি এটা বাক্য এটা আমি কৰি চাম কেনেকৈ আমি কৰিব লাগে উদাহৰণস্বৰূপে এটা হেবিচুৱেল একচন মই কৈছো যে মই সদায় ৰাতিপুৱা খোজ কাঢ়ো ইয়াতে সাবজেক্ট কি সাবজেক্ট মই কৰ্তা হল মই গতিকে আইটো প্ৰথমতে আহিব মই নেক্সট আহিব কি মই সদায় ৰাতিপুৱা এই সদায়টো কিন্তু লিখিব লাগিব সাবজেক্টৰ ঠিক পিছতে সদায়ৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম অলৱেজ আই অলৱেজ আৰু কি নেক্সট ভাৰ্ব আহিব ভাৰ্ব মানে ক্ৰিয়াপদ মানে যেটো পদে কোনো এটা বাক্য আমাৰ কৰা বা হোৱা বুজায় শেষ হোৱা বুজায় গতিকে অসমীয়া বাক্যটো কওঁতে কি বুলি কৈছিলো মই সদায় ৰাতিপুৱা খোজ কাঢ়ো খোজ কঢ়াটো বাক্যটো শেষ কৰিছে গতিকে খোজ কঢ়াটো হল ক্ৰিয়াপদ খোজ কঢ়াৰ ইংৰাজী কি ৱাক এতিয়া ৱাকৰ ভাৰ্বৰ লিষ্টত প্ৰথমতে কি আছে ৱাকে আছে নেক্সট কি আছে ৱাকড গতিকে প্ৰথম ফৰ্মটো হৈছে ৱাক আই অলৱেজ ৱাক কেতিয়া খোজ কাঢ়ো ৰাতিপুৱা খোজ কাঢ়ো আই অলৱেজ ৱাক ইন দা মৰ্নিং ইয়াতে কিন্তু ইন প্ৰিপজিশন বহিব কাৰণ ৰাতিপুৱা সময়টো এটা বিস্তৃত সময় বহুত ডাঙৰ সময় গতিকে এইবিলাক কথা পিছত আলোচনা কৰিম যেতিয়া আমি প্ৰিপজিশন শিকিম গতিকে আই অলৱেজ ৱাক ইন দা মৰ্নিং মই সদায় ৰাতিপুৱা খোজ কাঢ়ো এতিয়া এইটো এটা বাক্য আমি এইটো ফৰ্মুলা অনুসৰি ধুনিয়াকৈ বনালো আৰু বাক্যটো হৈছে আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য কিন্তু এইটো বাক্যত যদি হে সাবজেক্টটো হয় হি মানে তেও এতিয়া হিটো কি হিটো হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার তেনে ক্ষেত্ৰত থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত ভাৰ্বৰ লগত কি হ'ব এস বা ইএস যোগ হ'ব এটা ইয়াৰ এটো ক্ষেত্ৰত কি হ'ব এস যোগ হ'ব হি অলৱেজ ৱাকস বাকিখিনি একে থাকিব হি অলৱেজ ৱাকস ইন দা মৰ্নিং তেও সদায় ৰাতিপুৱা খোজ কাঢ়ে প্ৰথমতে যে কৈছিলো কি যে মই সদায় ৰাতিপুৱা খোজ কাঢ়ো আই অলৱেজ ৱাক ইন দা মৰ্নিং তেও সদায় ৰাতিপুৱা খোজ কাঢ়ে হি অলৱেজ ৱাকস ইন দা মৰ্নিং এতিয়া তোমালোকে কোৱাচোন যদিহে মই এনেকৈ কওঁ যে ৰঘুৱে সদায় ৰাতিপুৱা খোজ কাঢ়ে তেনেহলে উত্তৰটো কি হ'ব ৰঘুটো কিন্তু থাৰ্ড পারসন সিঙ্গুলার নাম্বার কাৰণ নাম বুজোৱা শব্দ উত্তৰটো তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কিন্তু অকল হেবিচুৱেল একচনতে সমাপ্ত নহয় ইয়াৰ ব্যৱহাৰ আৰু আছে যিবিলাক কাৰ্য সাধাৰণ সত্য বা চিৰন্তন সত্য জেনাৰেল ট্ৰুথ বা ইউনিভাৰ্সেল ট্ৰুথ যেনে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে সূৰ্য পূব পিনে উদয় হয় পানী নামনিলৈ বয় এইবিলাক হৈছে চিৰন্তন সত্য গতিকে বা কাউৰী কলা গাখীৰ বগা এইবিলাক হৈছে আমাৰ সাধাৰণ সত্য এনেকুৱা কথা বুজাবলৈও প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া উদাহৰণস্বৰূপে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে the earth moves around the sun পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে ইয়াতে মুভছ হৈছে মুভ হোৱা নাই
অৰ্থাৎ এছ যোগ কৰিছোঁ এছ কিয় যোগ কৰিছোঁ কাৰণ আৰ্থটো হৈছে নাম বুজোৱা শব্দ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ পানী নামনিলৈ বয় পানী নামনিলৈ বয়টো কি হ'ব পানীৰ ইংৰাজী হৈছে ৱাটাৰটো সাবজেক্ট হৈ গ'ল নামনিলৈ বয় ফ্লো মানে হ'ল বৈ যোৱা water flows downwards পানী নামনিলৈ বয় এটা ইয়াতো কিন্তু কি হৈছে ফ্লোজ হৈছে এটা এছ যোগ হৈছে এক্সট্ৰাকৈ এই এছটো কিয় যোগ হ'ল কাৰণ পানী ৱাটাৰ হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মিল্ক ইজ হোৱাইট গাখীৰ বগা ক্ৰো ইজ ব্লেক কাউৰী কলা এনেকুৱা কথাবিলাক হৈছে আমাৰ সাধাৰণ সত্য গতিকে এনেকুৱা কথা বুজাবলৈ আমি কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ ইয়াৰ উপৰিও যদিহে ভৱিষ্যতে কোনো এটা কাম হ'বলগীয়া থাকে আৰু সেইটো অলৰেডি প্ল্যান হৈ গৈছে ফিক্স হৈ গৈছে তেতিয়াও আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেনে অহা সোমবাৰৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব এটো কি পৰীক্ষাৰ ৰুটিন দিয়া হৈ গৈছে শিডিউলটো হৈ গৈছে মানে অলৰেডি আমাৰ ৰুটিন হৈ গৈছে প্ৰি প্ল্যান গতিকে যেহেতু অলৰেডি ফিক্স হৈ গৈছে তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যটো লিখিব পাৰোঁ কি লিখিব পাৰোঁ এতিয়া যে আমাৰ পৰীক্ষা আৱাৰ এক্সাম কেতিয়া ষ্টাৰ্ট হ'ব অহা সোমবাৰৰ পৰা our exam starts from next Monday যে অহা সোমবাৰৰ পৰা আমাৰ কি হ'ব পৰীক্ষা আৰম্ভ হ'ব এই ক্ষেত্ৰত আমাৰ কি কৰিব পাৰোঁ আমি যেহেতু আমাৰ অলৰেডি মানে প্ল্যানটো হৈ গৈছে স্থিৰ সিদ্ধান্ত অনুসৰি আমাৰ শিডিউল হৈ গৈছে গতিকে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ our exam starts from next Monday ইয়াৰ উপৰিও প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আৰু কিছুমান ব্যৱহাৰ আছে যিবিলাকৰ ব্যৱহাৰ আমাৰ যিবিলাক তলৰ ক্লাছবিলাকত ইমান প্ৰয়োজনীয় নহয় হাই সেকেন্ডাৰী লেভেলৰ কাৰণে অলপমান দৰকাৰী বা যিসকলে কম্পিটিটিভ এক্সাম দিব তেওঁলোকৰ কাৰণে দৰকাৰী কিন্তু আজি এইখিনি কথা আমি আলোচনা নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় গতিকে টেন্সৰ এইখিনিলৈকে আজি বৰ্তমান মানে স্থগিত ৰাখিছোঁ পৰৱৰ্তী সময়ত দ্বিতীয়টো খণ্ডত বাকিখিনি কথা মই ধুনীয়াকৈ আলোচনা কৰিম গতিকে পৰৱৰ্তী ভিডিঅ'টো চাবলৈ নাপাহৰিবা আৰু তোমালোকে এইখিনি কথা বুজি পাইছানে পোৱা নাই সেইটো কথা কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাবা গতিকে আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ভিডিঅ'বোৰ নিয়মীয়াকৈ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ